গুড মৰ্নিং মই এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো প্ৰথমতে জনাইছো চন্দ্ৰকলাৰ 15 বছৰ প্ৰতিষ্ঠা দিৱসৰ বহুত শুভকামনা চন্দ্ৰকলা আচলতেনো কি চন্দ্ৰকলা হৈছে দুজন শিল্পী কষ্ট আৰু ত্যাগৰ এটা অনুষ্ঠান য'ত বিভিন্নজনৰ ছাত্ৰ-ছাত্ৰী সপোন আৰু আশাবিলাক লুকাই আছে সেই অনুষ্ঠানৰ কালি আছিল প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ পিংকুদা আৰু প্ৰিয়ংকাক মোক মেকআপ কৰিবলৈ ইনভিটেশ্যন দিছিল আৰু মই মেকআপৰ কাৰণে গৈ এয়া মেকআপ ষ্টাৰ্ট কৰিলোঁ যেহেতু পিংকুদাহৰ লগত বহুত দিনৰ আগৰ পৰা চিনাকি নাচৰ ক্ষেত্ৰৰ পৰা ধৰি মেকআপৰ থ্ৰুৱেদি বহুতখিনি আগৰ পৰা চিনাকি সেইটো কাৰণে এনেকুৱা এটা অনুষ্ঠানত মোক মেকআপ কৰিব মতাৰ বাবে প্ৰথমতে জনাইছোঁ বহুত ধন্যবাদ আৰু এয়া দেখিছে নহয় মেকআপ ষ্টাৰ্ট কৰিলোঁ এয়া ফাইনেল লুকটো প্ৰিয়ংকাৰ কাৰণ 3টামান ডান্স নাচিব সেইটো কাৰণে গোটেইকেইটা মিলাই মেকআপটো কৰিবলগীয়া হৈছে আৰু এয়া হৈছে পিংকুদাৰ নাচৰ এয়া পিংকুদাৰ ষ্টেজত নচা অকণমান ভিডিঅ' কৰি আনিলোঁ কাৰণ অনুষ্ঠানটো খুব ধুনীয়া হৈছিলে গোটেই অনুষ্ঠানটো চাব নোৱাৰিলোঁ যদিও যিকণ অনুষ্ঠান চালোঁ সেইকণো খুব ভাল লাগিলে আৰু কেইবাটাও সুন্দৰ নৃত্য অনুষ্ঠান আছিল কিন্তু সময়ৰ অভাৱৰ কাৰণে চাব নোৱাৰিলোঁ যি কি নহওক বাৰু কিন্তু এটা কথা কওঁ দে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কালি মই মেকআপ কৰোঁতে এনেকুৱা কষ্ট পালোঁ তাৰে এটা নমুনা এয়া চাওকচোন হেয়াৰ ষ্টাইল কেনেকৈ কৰিবলগীয়া হৈছে এখন হেয়াৰ চকীৰ কাৰণে অসুবিধা যি কি নহওক পুনৰবাৰ এটা মিনি ব্লগত লগ পাম আজিলৈ লৈছোঁ বিদায় বাই বাই